6টা বজাত উঠিছোঁ ৰাতি শুৱাত অলপ দেৰি হ'ল সো এতিয়া অলপ শুই আজি তেনেকৈ একো নাই ইভিনিং কাটিং হ'ব মোৰ এটা ঘৰত সো আপোনালোকক কেক কাটিংটো দেখুৱাম মোৰ মাইনাও ৰাতিপুৱা মাকৰ বাৰ্থডে বুলি ৰাতিপুৱা 5:30টাতে উঠি গা পা ধুই মন্দিৰ গৈছিলে আজি মই সাই বাবা মন্দিৰত সাই বাবা কাপোৰযোৰ আৰু উদ্যাপনটো কৰিলোঁ এয়া সাই বাবাৰ ফুল খুব ভাল লাগি আছে মনটো আজি দিনটো সাই বাবাৰ মন্দিৰত যাই আৰম্ভ কৰিলোঁ আৰু এয়া মাছ ভাজি আছোঁ বনাম মাছৰ তৰকাৰী কণী আলু ভাতকেৰেলা ভাজি পটল ভাজি আৰু বিলাহী চাটনি আজি এয়াই হ'ল মোৰ লাঞ্চ মানে আমাৰ লাঞ্চ জলদি লাঞ্চটো কৰিম কৰি পেলাই যাম মাহঁতৰ ঘৰত তাতে বা ভণ্টিহঁত আহিব আজি মোৰ দাদাই দিব স্পেচিয়েল বাৰ্থডে কেকটো সো আই এম সো এক্সাইটেড সো জলদি ভাতকেইটা খাই লওঁ আৰু এয়া মোৰ লাঞ্চ ভালকৈ সৰি ফটোটো উঠাব নোৱাৰিলোঁ সেই এনেকৈ দিলোঁ আৰু এয়া মই আহিলোঁ মাহঁতৰ ঘৰত মোৰ বাৰ্থডে কেক কেক কাটিঙৰ পিছত এয়া মই বাহিৰৰ পৰা কিবা ইহঁতৰ কাৰণে সৰুকৈ কিবা এটা অৰ্ডাৰ দিলোঁ যিহেতু আজি শুক্ৰবাৰে ঘৰত মাছ মাংস মাহঁতে নবনায় নাখায়ো সেয়ে আৰু এইটো মই আপোনাক দেখুৱাই আছোঁ এইটো মোৰ দাদাৰ বাৰ ডাঙৰ ল'ৰাটো সিও ফ্ৰাইড ৰাইচ আৰু কিবা চিকেন চিলি পনীৰ দিছিলে সো আজি সেয়াই আছিলে আৰু নেক্সট ডে ভিডিঅ' এয়া আমি গৈ আছোঁ ৰিসৰ্ট এখনত লাঞ্চ কৰিবৰ কাৰণে অৰণ্য ৰিসৰ্ট বাৰ্থডে বুলি আহি পালোঁ ৰিসৰ্টখন বহুত ধুনীয়া হয় বহুত ধুনীয়া ইয়াৰ দামবিলাকো খানাৰ দামবিলাক তাকে আমি চাই আছিলোঁ আৰু এয়া মোৰ সৰু ভণ্টি বা আৰু বৌ দাদাই খোৱাৰ অৰ্ডাৰটো দি আছে বহুত ধুনীয়া হয় ৰিসৰ্টখন এয়া হ'ল বাহিৰটো এফালে সুইমিং মানে সাইডৰ ফালে সুইমিং পুল এটাও আছে এইটো মোৰ সৰু ভণ্টি ছোৱালীজনী সো আমি ইয়াক মানে লাঞ্চৰ ভিডিঅ'টো নহ'ল সো এয়াই দেখাই দিছোঁ ডেজাৰ্ট আইচক্ৰীম দিছিল সিহঁতে আৰু আইচক্ৰীম খানা চানা খাই পালে এয়া আহিলে ইহঁতে চুইমিং কৰিবৰ কাৰণে এয়া আছিল আজিৰ ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু এইবিলাকেই মেমৰিজ মই 2-3টামান ভিডিঅ'ত দিম গুৱাহাটীৰ মেমৰি আশা কৰোঁ আপোনালোকে ভাল পাব আৰু প্লিজ মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই